বান্দর রক্ষা করো বন বিভাগ হায় হায় অসম সরকার হায় হায় বন বিভাগ হায় হায় বন বিভাগ হায় হায় সোণালী বান্দর রক্ষা করো কেবল ঘোষণা কৰিলে নহব কাৰ্যকৰী কৰিব লাগিব সোণালী বান্দৰ ৰক্ষা কৰক আজি জাগিছে মই আহিলো একেলে আছে আৰু দাম্পাগিৰি ৰখাই দে কাপোৰ দিয়ক সেইখন ৰখা আৰু দুটা হিলগুটি লৈ ভেন্টি হয় না ৰক্ষা কৰক হয় চাওক আজি পুনৰবাৰ কাকৈজানা কদমতলা সোণালী বান্দৰৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে আৰু আমি বাৰে বাৰে আমি এই প্ৰতিবাদ কিয় কৰিবলগীয়া হৈছে আমি ৰাইজে প্ৰশাসন তথা অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ ইমান ডাঙৰ ডাঙৰ বিয়াগোম বিভাগ থকাৰ পিছতো এই সোণালী বান্দৰ তেওঁলোকে ৰক্ষণাবেক্ষণ কিয় দিব পৰা নাই তেওঁলোকে কিয় এই সোণালী বান্দৰৰ নামত তেওঁলোকে কিয় ভেষবানা কৰি আছে ইয়াৰ আগতে তদানীন্তন যি উপায়ুক্ত MS লক্ষ্মীপ্ৰিয়া বাইদেৱে বিভিন্ন বিভাগ মিলি তেওঁলোকে এখন কমিটি বনাই দিছিলে সোণালী বান্দৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কিন্তু সেই কমিটিখনৰ কোনো এটা বিভাগে সঠিক ৰূপত আমাৰ ইয়াত কাম কৰা নাই বুলি আমি ক'ব বিচাৰিছোঁ ৰাইজৰ তৰফৰ পৰা গতিকে আমি এই সোণালী বান্দৰ যাতে এই 2025 চনৰ যি 4 জানুৱাৰী তাৰিখ আজি এই তাৰিখত যাতে পুনৰাবৃত্তি যাতে নহওক আৰু তাৰ কাৰণে আমি অনুৰোধ জনাব বিচাৰিছোঁ আমি বাৰম্বাৰ আমি হাতযোৰ কৰি আমি চৰকাৰলৈ অনুৰোধ জনাব বিচাৰিছোঁ সোণালী বান্দৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক নহ'লে আমি আচলতে সোণালী বান্দৰ আমাৰ বুৰঞ্জীতে আমি পৰিবলৈ পাম গতিকে তেওঁলোকে এই সোণালী বান্দৰৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আমি ৰাইজৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ আৰু লগতে যি বিদ্যুৎ বিভাগ আছে বিদ্যুৎ বিভাগে আমাৰ এইখিনি নেকেটাৰখিনি কেবললৈকে পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতো তেওঁলোকে আমাক জনাইছিলে কিন্তু তেওঁলোকে জনাইছে যে 80% তেওঁলোকে কাগজে কলমে দেখাইছে কিন্তু তাৰে 80% আচলতে নেকেট হিচাপত তেওঁলোকে চলি আছে এই তাৰবিলাক গতিকে আৰু আমি ইয়াতে যি কৰিডৰৰ কাৰণে আমি শুনিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে ছাৰ্ভেৰ কাৰণে পঠাইছে কিন্তু সেই কৰিডৰ বনোৱাৰ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাক ৰাইজক জনাব লাগে আৰু আজি প্ৰশাসনে যে এই সোণালী বান্দৰটো যে ইয়াৰ পৰা যে উঠাই নিব আমাক তেওঁলোকে জনাব লাগে যে কি কাৰণে তেওঁলোকে উঠাই নিবলৈ আহিছে মৰাৰ সময়ত তেওঁলোকে মৰাৰ পিছতে তেওঁলোকে আহে কিন্তু মৰাৰ আগত তেওঁলোকে কোনো এটা বিভাগীয় কৰ্তৃপক্ষ নাহে ইয়াতে আজি দেখিবলৈ পাব ডাঙৰ ডাঙৰ তেওঁলোকে বিভাগৰ মানুহবিলাক আহি ইয়াতে উপস্থিত হৈছে কিন্তু তেওঁলোকে কিয় কেইজনমান মানুহ ব্যক্তি লগাই কেনে এইখিনিত তেওঁলোকে গতিৰোধৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে প্ৰশাসন কিয় নিয়োগ কৰিব পৰা নাই কাজিৰঙাৰ দৰে ইয়াতে তেওঁলোকে কিয় প্ৰশাসন নিয়োগ কৰিব পৰা নাই
কেইদিনমান আগতে গভৰ্ণৰ আহি গ'ল গভৰ্ণৰ অহাৰ কাৰণে বঙাইগাঁও জিলাৰ সকলো গতিৰোধৰ ব্যৱস্থা তেওঁলোকে উঠাই দিলে তাৰমানে কি ইয়াতে আমাৰ মানুহ বা আমাৰ জীৱ জন্তু মৰাৰ কাৰণে তেওঁলোকে আৰু পুনৰবাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ গতিকে আমি পুনৰবাৰ অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাব বিচাৰিছোঁ অনতিপলমে এই সোণালী বান্ধৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ ৰাইজৰ পৰা ইয়াৰ দাবী থাকিল তেনেকুৱা গল্ডেন লেগুৰৰ প্ৰায় 6টা মানৰ মৃত্যু ঘটিছে আৰু মৃত্যু ঘটাৰ মূল কাৰণ দুটা এটা হ'ল ৰাষ্ট্ৰীয় ঘাইপথটো যিটো নতুনকৈ হ'ল সেইটো বহল হোৱাৰ কাৰণে আৰু আনটো অলপ এই ইলেক্ট্ৰিকেল ৱায়াৰৰ যিটো মানে উন্মুক্ত হৈ থকা ইলেক্ট্ৰিকেল ৱায়াৰত শ্বৰ্ট লাগি হয় তো বিভিন্ন সময়ত আমি বিভিন্ন প্ৰতিৰোধ ব্যৱস্থা লৈ আছোঁ কিন্তু ইয়াত কিছুমান পাৰ্মানেণ্ট চলিউশ্যন লাগে সেইখিনি আমি গভৰ্ণমেণ্টৰ লগত টেক আপো কৰি আছোঁ তো মই ভাবোঁ যে অতি সোনকালে সেইখিনি হ'ব কিন্তু কিছুমান বস্তু হওঁতে অলপ সময় লাগে আৰু সেই সময় লগাৰ কাৰণে যিখিনি আমি শ্বৰ্ট টাৰ্ম মেজাৰ ল'ব লাগে সেইখিনিৰ ক্ষেত্ৰত কৰি আছোঁ আজিৰ দিনটোত কি আশ্বাস দিলে ৰাইজৰ আশ্বাস মানে আমি টেম্পৰাৰীলি কিমখিনি কৰিব পাৰোঁ কিছুমান বস্তু পাৰ্মানেণ্টলি কৰিবৰ কাৰণে অলপ বিভিন্ন সময়ত অলপ সময়ৰ প্ৰয়োজন হয় কিন্তু টেম্পৰাৰীলি কিমখিনি কৰিব পাৰোঁ সেইখিনি আৰু এবাৰ আমি ভালকৈ গোটেই যিখিনি সংৰক্ষণ সমিতি আছে তেওঁলোকৰ লগত বহি আমি আলোচনা কৰি সেই বস্তুটো আইডেণ্টিফাই কৰিলোঁ ৰাইজৰ দাবীটো হ'ল আগতেও এনেধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰপিছতো নহয় যাৰ বাবে নাই সেইটো প্ৰতিশ্ৰুতি মানে আমি বিভিন্ন সময়ত কৰিছোঁ যে প্ৰতিৰোধক ব্যৱস্থা লৈছোঁ কিন্তু সেইখিনিও পূৰা সম্পূৰ্ণ হৈ উঠা নাই বা সম্পূৰ্ণভাৱে তেওঁলোকৰ সেই অভাৱটো বা অভিযোগটো পূৰণ কৰিব পৰা নাই সেইটো থেংক ইউ